পৰেশ বৰুৱা ডাঙৰীয়া, জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কত আপুনি শেহতীয়াকৈ একাংশ সংবাদ মাধ্যমে যি ধৰণে মন্তব্য কৰিলে সেই মন্তব্যক কেন্দ্ৰ কৰি ৰাজ্যজুৰি তীব্ৰ ক্ৰীড়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সম্পৰ্কত আপোনাৰ মন্তব্য কি? মই যিবিলাক মন্তব্য কৰিছিলো তাৰ চবতে বাস্তৱতা আছে, বাস্তৱতাৰ ভিত্তিতে মই কথাবিলাক কৰিছিলো আৰু ক্ৰিয়া প্ৰতিক্ৰিয়া হ'বই। ইয়াততো গোটেই বিষয়টো জুবিনৰ মৃত্যুৰ পিছত এতিয়াতো আৰু এটা নৰ্মেল অৱস্থাত নাই। নৰ্মেল মানে কি সাধাৰণ অৱস্থাত নাই, যে যেনেকৈ প্ৰকৃত জুবিন অনুৰাগীসকলে যি ধৰণে বা জুবিন অনুৰাগীৰ উপৰিও যিবিলাক ৰাজনৈতিক পথাৰখনত যি ধৰণৰ মানে বাদ বিবাদ হৈছে, যি ধৰণৰ ষ্ট্ৰেটেজি বনাইছে, অকল এটা ৰাজনীতিৰ দলেই নহয়, শাসক পক্ষ বিপক্ষ অন্যান্য ৰাজনীতিৰ চবেইতো জুবিনৰ মৃত্যুৰ আগত কেনেকুৱা আছিলে, মৃত্যুৰ পিছত কেনেকুৱা ভূমিকা লৈছে আমি চকুৰ আগত দেখি আছো। চবেই ময়ে প্ৰথম জুবিনৰ অনুৰাগী, আই এম দ্য বেষ্ট, ময়ে একদম শ্ৰেষ্ঠ আছিলো, মই জুবিনক কৰিছিলো, অনুৰাগী আছিলো, জুবিনৰ ভক্ত আছিল। এই ধৰণৰ কথাবিলাক সাধাৰণ জনগণৰ পৰা দিয়া উপৰিও ৰাজনৈতিক দলবিলাকে তোলপাৰ লগাই আছে। আৰু এই তোলপাৰ লগাৰ ভিতৰত এই যিবিলাক প্ৰশ্ন উঠিছে, জুবিনৰ ওপৰত যিবিলাক প্ৰশ্ন উঠি আহিছে, মৃত্যু হৈছে, কোনোবাই কৈছে হত্যা কৰিছে, যি ধৰণে হত্যাৰ প্ৰসংগটো প্ৰথম মুখ্যমন্ত্ৰীৰ মুখতে শুনিছিলো। মুখ্যমন্ত্ৰী যিটো ফেচবুক লাইভ আহিছিলে তাৰ আগলৈকে ৰহস্যজনক বা অস্বাভাৱিক মৃত্যুৰ কথাটো ওলাইছিলে আৰু মুখ্যমন্ত্ৰীৰ মুখতে প্ৰথম হত্যাৰ প্ৰসংগটো আহিছিল যে জুবিন গাৰ্গ হত্যা হৈছিলে বা বিষ পান কৰা কথাটো তেওঁ মুখ্যমন্ত্ৰীৰ মুখতে আহিছিলে। গতিকে তাৰ আগলৈকে অসমৰ কোনো মানুহে এই বিষয়টো অনা নাছিলে। কিন্তু এই সম্পৰ্কত আপুনি যিটো প্ৰশ্ন অৱতাৰ মানে যিটো বিষয় উত্থাপন কৰিলে যে তেওঁ আত্মহত্যা কৰিব পাৰে বা এই ধৰণে ভবাৰ থল আছে, এইটো প্ৰথমবাৰৰ কাৰণে কিন্তু বিষয়টো আপুনি উত্থাপন কৰিছে। ইয়াৰ ভিত্তি মানে আপোনাৰ এই কথাখিনি মানে বিশ্লেষণ কেনেকৈ কৰিব আপুনি আত্মহত্যাৰ প্ৰসংগটো? ভিত্তিটো এই ধৰণে মই বিচাৰো দেই। আজি পৃথিৱীৰ বহুত জেগাত বহুত শিল্পী, আজিলৈকে আজিতো মহান শিল্পী এলভিছ ক'ত দিলোতে হৈ গ'ল কোনো নাজানে। আমাৰ ৰমেন বৰুৱা ককাইদেউ ক'ত হেৰাই গ'ল কোনো নাজানে। এইবিলাক কিমান বিয়াগুম আছিলে। তেখেতে মৃত্যুৱে হ'ল এনেকৈ হেৰাই গ'ল, এইবিলাকতো আচৰিত কথা হয় না নহয়? আৰু এটা মই ডাঙৰ আচৰিত কথাটো মৃত্যুত আজিলৈকে উলিয়াব পাৰিছে নেকি? ইমান এটা গায়ক আছিলে, শিল্পী আছিলে, পৃথিৱীৰ বিখ্যাত, তাৰ মৃত্যুত কোনোবা উলিয়াব পাৰিছে নেকি? হোৱা নাই নেকি এনেকুৱা ঘটনা? তাৰপিছতে আৰু এটা কৈছো, এই বিষয়টো কেলে আনিবলৈ বিচাৰিছো, আপোনাৰ অৱস্থা হৈছিলে গোস্বামীয়ে যিটো ৰিল কৰিছিল, যিটো ৰিপাব্লিকান টিভিত যি ধৰণে এটা মলেষ্টেটিং হৈছে বোলে, যে এনেকুৱা ধৰণৰ একেবাৰে অপেন ষ্টেজত কণ শিশুসকলক অসমৰে মানে এগৰাকী শিল্পী আছিলে, তাই প্ৰথম হৈছিলে সেই অনুষ্ঠানটোত। তাৰ পিছত যেতিয়া অনুষ্ঠানৰ প্ৰায় আনন্দত যি ধৰণে মানে হেৰি হৈছিলে, এটা পৰিৱেশ সৃষ্টি হৈছিলে, আনন্দৰ পৰিৱেশ, কোনো তাত ফাউল প্লে নাছিলে, অসৎ উদ্দেশ্যৰে কাৰোকো মলেষ্টন কৰা নাছিলে। যেনেকে আংকলে মানে নিজৰ নিজক কেনেকে মৰম কৰিব লাগে, অসমৰে ছোৱালী আছিলে, তাইক আদৰ কৰিছে, তাইৰ তত্বাৱধানতে হেৰিয়ৰ কি কয় পাপনৰ তত্বাৱধানেতো আছিলে, তাই সুন্দৰকে কৰিছে, তাতে উলিয়াই দিলে একেবাৰে পাপনে এই ধৰণে মলেষ্টিং কৰিছে। এই কথাটো গোটেই টিভিত অসমতে নহয় গোটেই ভাৰতবৰ্ষত অসমীয়া মানুহে তীব্ৰ প্ৰতিক্ৰিয়া কৰিছে বাৰু এইটো বিষয়ৰ বিৰুদ্ধে। কিন্তু জুবিন গাৰ্গৰ প্ৰসংগটো যে আপুনি ক'লে বিষয়টো মানে কৰা নাই, ক'ত বিৰুদ্ধে মইতো শুনিছো নাই, কিমানে কৰিছে, ক'ত তীব্ৰ বিৰুদ্ধে পাপনক আমি কৰিছো, সিদিনাও কৰিছো, এতিয়াও কৰিছো, তেতিয়াও কৰিছো। সেইটো পাপনৰ কৰিছেহে বিৰোধিতা কৰিছে, কিন্তু আচল পাপনৰ সেই সময়ত কোনে ফোন কৰিছিলে? মই প্ৰথম ফোন কৰিছিলো, আৰু কোনোবা কৈছিলে নে? মই কৈছো। দুদিন মানে একেবাৰে চেঞ্চলেছ হৈ আছিলে। চেঞ্চলেছ মানে কি আৰু একদম এই অংকাৰ থাকিবলৈ ইচ্ছা নাই। মোৰ এজন সাংবাদিকে, অসমৰ এজন সাংবাদিকে ক'লে, দাদা আপুনি পাপনক এবাৰ কওক, নহ'লে কিবা কৰিব এতিয়া, কিবা এটা হেৰি লৈ যাব, ইমান অপমানিত হৈছে। লগে লগে যেতিয়া আমাৰ সাংবাদিক ভাইটিজনে মোক ক'লে, দাদা আপুনি এইটো কৰকচোন, ঠিক আছে, মই লগে লগে ফোন কৰিলো, এটা মেনেজাৰে ধৰিলে, মেনেজাৰ আমাৰ পাপন আছে, পাপনৰ একেবাৰে মন বেয়া, ভাত খোৱা নাই, একেবাৰে পৰি আছে, কাৰো লগত কথা নাপাতে। তুমি মই দাদাই কৈছো বুলি কোৱা, লগে লগে হেৰি কৰিলে, ধৰিলে, পাপন নাই বোলে, দাদা মই মৰি যাওঁ লাগে, এই সংসাৰত থাকিবলৈ ইচ্ছা নাই। সেইবিলাক চিন্তা কৰিছা কেলে? আমি আছো নহয়, আমি বাটটো উলিয়াম নহয়।
যে ক্ৰিয়েট কৰিছে এইটো যিজনে ক্ৰিয়েট কৰিছে সেইজনক মই কম এতিয়া অৰ্ণৱক মই লগে লগে ফোন কৰিছোঁ ফোন কৰিছিলোঁ কৈছোঁ অৰ্ণৱ কি কাৰণে কৰিছোঁ এইটো এই বিষয়টো তুমিতো ভালকে চোৱাচোন ক'ত মলেষ্টেশ্যন হৈছে কেলে তুমি এনেকুৱা ধৰণৰ কৰিছা তুমি এতিয়াই বন্ধ কৰা কৈছে দাদা মই এতিয়া বন্ধ কৰিছোঁ আপুনি কৈছে যে মই এতিয়া বন্ধ কৰিছোঁ আৰু কেছ উঠাই লোৱা কৰিছেতো একেদিনৰ ভিতৰতে আধা ঘণ্টাৰ ভিতৰতে চব 2 ঘণ্টাৰ পিছত ভাল লাগিলে প্ৰথমবাৰৰ কাৰণে আপুনি কথাখিনি প্ৰথমবাৰৰ কাৰণে কথাখিনি অসমৰ মানুহে ক'লে ভাল লাগে কিন্তু মই জুবিন গাৰ্গৰ প্ৰসংগটো আকৌ আহিব বিচাৰিছোঁ কাৰণ এই সময়ত জুবিন গাৰ্গৰ গোটেই বিষয়টোৱে অসমৰ মানুহক হতাহত কৰি সেইটো কাৰণে আহিব লাগিব শুনক এতিয়া শুনিব লাগিব না এই কথা মই যদি নকলোহেঁতেন তেতিয়াহ'লে হয়তো পাপনে চুইচাইড কৰি মানুহে ক'লে মোৰ পাপনৰ লগত এনেকুৱা আছিলে বিবিধ ধৰণে ক'লে এনেকুৱা হ'ব গোটেই বস্তুটো কোনোবাই মাৰিলে বুলি ক'ব কোনোবাই এনেকুৱা হ'ব বিভিন্ন ধৰণৰ কথা ওলাই নাথাকিলেহেঁতেন জানো সেইটোতো মই পাপনক কোৱাৰ পিছত সমস্যাটো সমাধানৰ পিছত মই কৈছোঁ মদ নাখাবা মদ খালে তোমাৰ মাতাল হৈ কোনোবাই তোমাক কেতিয়াবা ক'ৰবাতে শেষ কৰি পেলাব এইটো এটা কম্পিটিশ্যন হয় এতিয়া অকল কম্পিটিশ্যনে নহয় প্ৰাইজৰ কথা নাই টকা জড়িত আছে পপুলাৰিটি জড়িত আছে তোমাক শেষ কৰি দিব কিন্তু দাদা কৈছে আপুনি ঠিক কৈছে আপুনি মই আজিৰ পৰা এইবিলাক নহওঁ মাতাল নহওঁ মই এইটো পুৰা ৰাগিয়াল বস্তুৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিম আপোনাক কথা দিলোঁ কথা তাৰপিছতো সুন্দৰকে গাই আছে পৃথিৱীৰ চৌদিশে বিভিন্ন কনচাৰ্ট কৰি আছে এই কথাটোৱে কৈছোতো মই ইয়াৰ লগত এইটো আছে ইয়াৰ কিবা ফ্ৰাষ্ট্ৰেশ্যন আহিছে নেকি কোনোবাই এনেকুৱা কথা ক'ব পাৰে বা কোনোবাই এনেকুৱা ধৰণৰ হ'ব পাৰে নেকি মই সেইটোৱে কৈছোঁ যদি ফ্ৰাষ্ট্ৰেশ্যন হৈছে বা এনেকুৱা ধৰণৰ সিদ্ধান্ত এটাই লৈ লৈছে ৰীতা চৌধুৰীয়ে যিটো কথা কৈছিলে তুমি তোমাৰ এইটো আজি কি অনুভৱ কৰিছা অকলশৰীয়া যে এই ধৰণৰটো এইটো জীৱনটো কিয় যাপন কৰিছে মই অকলশৰীয়া আজিকালি মই আজি যন্ত্ৰৰ নিচিনা হৈছে যন্ত্ৰৰ মানৱ হৈছে যন্ত্ৰৰ মানৱ কৈছেতো বেয়া নাপাব মই মাজতে ফেচবুকত ৰীতা চৌধুৰীকো সুধিছিল যে আপুনিও কিন্তু অকলশৰীয়া ৰীতা চৌধুৰীয়ে কিন্তু এতিয়া নহয় বুলি কোৱা নাছিল কিন্তু ইণ্টাৰভিউটোত একে নহ'ব পাৰে তোমাৰ মেণ্টেলি আৰু মোৰ মেণ্টেলি একে নহ'ব পাৰে নিশ্চয় ইমোচনেল বেলেগ কথাবিলাক শেষ কৈছোঁ মই তাক কৰিলেই বুলি কৈছোঁ নেকি হ'ব পাৰে নেকি এনেকুৱা হৈছে নেকি এইবিলাক কথা ওলাই আছে এই ওলাই থকাৰ পৰিপ্ৰেক্ষিতে কৈছোঁতো আৰু যেতিয়া কৈছোঁ কি মানে ছিংগাপুৰৰ পষ্টমৰ্টম ৰিপৰ্টটো ওলালে ইয়াতো জমা দিলে ফাউল প্লে হৈছে এনেকুৱা হৈছে এই কথাটো কোৱাৰ কাৰণেতো এইটো হ'ব পাৰে নেকি যদি হত্যাও কৰা নাই কোনো হত্যা কৰা নাই কোনো বিষ খোৱা নাই হেৰি কৰা নাই তেতিয়াহ'লে ঘটনাটো কি হ'ল আৰু যেতিয়া লাইফ জেকেট পিন্ধিছে দুবাৰ আঁতৰাই দিছে একদম মানে আজৰি দিছে মই সাঁতুৰিছে লাইফ জেকেটৰ হেৰি মানে আগতে মানে সাঁতোৰা আগতে ইয়টখনৰ দুজন গাইড আছে কৈছে পিন্ধিব লাগিব জেকেটটো অবিহনে সাঁতুৰিব নোৱাৰে এইটো এটা দণ্ডনীয় বুলি কৈছে জেকেটটো অবিহনে দণ্ডনীয় বুলি কৈছে এইটো কৈছে নাই বাৰু দণ্ডনীয় ছিংগাপুৰ পৰা তেতিয়া ইমানবিলাক জনাৰ পিছতো এজন সুস্থ যদি হয় বা এজন শিক্ষিত হয় এজন ভাল চব কথাটো জানিব লাগিব না এটা কোনোতো বা মালাৰ কথা কোৱা আছে ইংলিছত কৈছে গোটেইখিনি আছে এই গোটেই বস্তুটো জনাৰ পিছতো ই দুবাৰ আঁতৰাই দিছে কিহৰ কাৰণে এইটো কৰিছে নাজানো আমি তাক কৈছোঁ নিজৰ কাম খেলি হ'ব পাৰে না মই জানো এইটোও পাৰে এইটো কিবা এটা হৈ আছে কেনেকুৱাবিলাক হৈ আছে আৰু কেনেকুৱা ধৰণৰ হৈ আছে এতিয়া ঘৰৰ মানুহে জানিব আমিতো নাজানো এংগলবিলাকে কৈছোঁ হ'ব পাৰে মানে এই বস্তুটো আহিছে মানে আপোনাৰ হেৰি হিচাপে মই ক'ব বিচাৰিছোঁ মানে এই কথাটো আহিছে তাতে নেগলিজেঞ্চি কথাটো আহিছে যে মেনেজাৰ খুৱাইছে কৈছে আমুকে বিষ খুৱাইছে কৈছে এই কথাবিলাক মই আহিছোঁ বিষ খুৱাই মাৰিছে বুলিয়ে কোৱাৰ কাৰণে হৈছোঁ যদি বিষ খুৱাই মাৰিছে কোনো ওলোৱাই নাই পষ্টমৰ্টমত একো ওলোৱাই নাই তেতিয়াহ'লে কি হ'ব পাৰে আৰু এইটো এনেকৈ ধৰণে এইটো হেৰি লৈ মানে উইদাউট লাইফ জেকেট সাঁতুৰিছে জঁপিয়াই দিছে এইবিলাকতো দৃশ্য প্ৰকাশ্য হৈছে তাৰপিছতে এইটো আগৰ পৰা সাঁতুৰিব জানে আৰু এই যে ইয়াক ডাক্তৰে কৈ পঠিয়াই পানীত নেনামিবি জুইৰ ওচৰলৈ নাযাবি এইবিলাকো কৈছে ইয়াৰ গাত অলপো নেলাগিলে নেকি অলপো চিন্তা নহ'লে নেকি এইটো ইয়াৰ কথা আছে এইটো শিশু নহয় এইটো একদম পপুলাৰ মানুহ ইয়াৰ জ্ঞান আছে বুদ্ধি আছে চবেই আছে এইটো এই ঘটনাটোনো কেলে জঁপিয়াই দেখিছে খালী গাৰে মাৰিছে জাপ তাৰপিছত আকৌ সাঁতুৰিছে দুবাৰ সাঁতুৰিছে
সাঁতোৰাৰ পিছত যেতিয়া একেবাৰে লাষ্টত যিটো হৈ সাঁতুৰি আগবাঢ়িছে স্পীডত সাঁতুৰিছে এইটো বাকীবিলাকতো প্ৰথমবাৰৰ সাঁতুৰিছে স্পীডত পৰা নাই ই আগত ওলাই গৈছে এইটো যেতিয়া গৈ এবেজান হৈছে তেতিয়াহে এইটো ওলাইছে কথাটো এইটো কিয় কাম কৰিলে এইটো কেনেকে কোনে ৰখাব লাগিছিলে কবাৰ সেইটো পিছৰ কথা কিন্তু কথাটো হ'ল ইয়াকতো লাইফ জেকেট পিন্ধোতেই ই আঁতৰাই দিছে দুবাৰ খুলি দিছে আপুনি কথাটো হয় কিন্তু অসমৰ মানুহৰ মাজত কথাটো এই ধৰণে চৰ্চিত হৈছে যে তেওঁ মেনেজাৰ বা যিসকল সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি যিবিলাক আয়োজক আছিলে প্ৰবাসী অসমীয়াসকল তেওঁলোকৰ নেগলিজেঞ্চিৰ কাৰণে এই ঘটনাটো ঘটিবলৈ পালে বুলি ওলাইছে কিন্তু তাৰ বিপৰীতেহে আপুনিহে আত্মহত্যাৰ প্ৰসংগটো প্ৰথম আনিলে সেই প্ৰসংগতহে গোটেই বিষয়টো সাংঘাতিক ধৰণে অসমত মানে এটা ৰিপাৰ্কেশ্যন হৈছে যি ধৰণৰ পিকচাৰবিলাক ওলাই আহিছে মই কৈছো হ'ব পাৰে নেকি হয় কাৰণ ইহঁতি চেষ্টা কৰিছিলে নে নাই সেইবিলাকতো সুধি আছে তো এতিয়া মই তোমাৰ কৈছো যে এনেকুৱা নেগলেঞ্চি আছে কিবা ছিংগাপুৰৰ ল'ৰাখিনি আছিলে ছিংগাপুৰৰ মানুহখিনি আছিলে নাই ছিংগাপুৰৰ মানুহখিনি আছিলে ইমান সুন্দৰকে সিহঁতক কিবা কি সুধিলে আমিতো নাজানোতো সিহঁতে আই উইটনেছ সিহঁতি একেলগতে আছিলে পানীত ইহঁতক যদি তাত কোনোবাই কিবা কৰিলে সিহঁতি নেগলেঞ্চি যদি ঘটালে বা তেতিয়া সিহঁত চবকে আনিলে সিহঁতকে ডিটেনশ্যন কৰিলেহেঁতেন কৰিলে নকৰিলে বাৰু কথাবিলাকতো তাৰ পৰা ওলাইছে ডিটেনশ্যন কেলে কৰা নাই মানুহে অকল মোক কৰিলে কথাবিলাক ওলাইছে মোক বেয়া পালে নহ'ব ন মই জুবিনক কি ঘৃণা কৰোঁ নেকি জুবিনকতো যিবিলাক হৈছিলে মাজুলীত যি হৈছিলে যি ধৰণে অভিশাপ দিছিলে সত্তৰে মইতো প্ৰথম ব্যক্তি তাৰ আগতো কৈ আছোঁ বহুবাৰ কৈছোঁতো তাক 10 বছৰ আগৰ পৰা কৈছে এইটো মন নাগাবি তই এনেকুৱা হ'লে এনেকুৱা হয়তো স্বাস্থ্য এনেকুৱা হৈ যাব এনেকুৱা কোনোবাই তোমাক প্ৰতাৰণা কৰিব তোমাক কোনোবাই প্ৰতাৰণা কৰিব ময়ো কৈছোঁ মই কৈছোঁতো মদ খোৱা মানুহৰ প্ৰতাৰণা কৰেতো সদায় প্ৰতাৰণা কৰিব মানুহে এনে প্ৰতাৰণা কৰিব তোমাৰ চব ধৰণে তুমি পতিত হ'বা তোমাৰ বিবেক হেৰাই যাব ভাল বেয়া হেৰিয়ে কয় তোমাৰ বন্ধুৱে কি কৰিছে অন্যকে একো গমেই নাপাবা কিন্তু মই কথা পাতিছোঁতো এতিয়া মোক কৈছে যে কয় যে আপুনি ফোন কৰি নাথাকিলে ফোন নথকা মই এইবিলাক হৈ থাকিব কৰি থাকিম মই এনেকুৱা কৈছে মই সেইটো নহয় তোমাৰ পিছত আমি সদায় লাগি থাকিব নোৱাৰোঁ তোমাৰ কিবা হ'লেহে আমি তুমি এবাৰতে শুনিব লাগিব কথাবিলাক আমি যদি দাদা বুলি কোৱা দাদা কথাবিলাকতো শুনিব লাগিব এই কথাবিলাক মই পাতিছোঁ ইয়াৰ পিছত এতিয়া আমাক বিভিন্ন ধৰণৰ টুল কৰিলে একো নাই টুলটো গোটেই অসমৰ মাজতে কালি মানে আমাৰ ক্ৰছ কাৰেণ্টৰ যিটো মানে টক শ্ব'টো মানে আমাৰ আছিলে সুপ্ৰকাশ তালুকদাৰ মনোৰম গগৈ সেই প্ৰসংগটো আপুনি কিবা এটা কৈছিলে টক শ্ব'টো লৈ পেলাই নহয় মই অৱশ্যে ক'ম যিহেতুকে আমি গুলিয়াবলৈ আলফাই গুলিয়াবলৈ অৰ্ডাৰ দিছিলোঁ কেতিয়া ক'ত দিছিলোঁ কোনখন আজাৰ হেৰি আছিলে আমাৰ যি ষ্টেটমেণ্ট হৈছে তাক আহ্বান জনাইছোঁ মানে বিহুৰ 7টা দিন তই ভালদৰে হিন্দী গান পৰিৱেশন কৰিবি কি কয় অসমীয়া গান বিহুৰ সংস্কৃতিটো অসমীয়া সংস্কৃতিটো বজাই ৰাখিবি 7 দিনহে কৈছোঁ তো এবাৰতো বিহু হেৰিয়ত কৰিছেতো হিন্দী গান গোৱা নাই এবাৰ গাইছিলে জানো যোৱাবাৰ এইটো পাৰ হৈ যোৱাৰ বিহুত গাই গোৱাটো ভালকে কৰিছে ভালকে কৈছোঁ নাযাবি তই এইটো গাইছে সেইটোৱেতো আমাৰ সংস্কৃতি বজাই ৰাখিব তাক মাৰিম বুলি কোৱা নাই এইটো মাৰিম বুলি কোৱাছিলে মই ইমান 10 বছৰ বা একেবাৰে 90 দশকৰ পৰা কিয় ফোন কৰিম দেউতাকো ফোন কৰিছোঁ মই তাকো ফোন কৰি থাকোঁ সিদিনালৈকে ফোন কৰি আছোঁ মাৰিম বুলি ক'লে সেইবিলাক ফোন কৰি থাকে নেকি কথা পাতে নেকি আপুনি শেষৰবাৰ কেতিয়া ফোন কৰিছিল জুবিন গাৰ্গৰ সৈতে ফোনত কেতিয়া কথা পাতিছিল শেষৰবাৰ ফোনটো কেতিয়া পাতিছিলে জুবিন গাৰ্গৰ সৈতে 2 মাহমান হৈছিলে 2 মাহমান হ'ব নেকি 2 মাহ 3 মাহ কি কথা পাতিছিলে সেইবাৰ কি কথা পাতিছিলে কেনে আছা তুমি ভালে আছা না তুমি ভালে থাকা ভাল কুশল এইবিলাক ভালে থাকিবা আগতে কৈছোঁ বহুবাৰ মানসিক অস্থিৰতা কিবা ধৰা পৰিছিল নেকি আপোনাৰ কথা পাতোতে তাৰ নিজে মোক শ্ৰদ্ধা কৰে ইমান ভাল বেয়া আশীৰ্বাদ তাৰ অন্যান্য কথা পাতিব নোৱাৰোতো ময়ো নাপাওঁ মই কিয় পাতিম মই ইমান তললৈ এইবিলাক কথা নাপাওঁ মোৰ হয়তো সাংবাদিক নহয়তো মই তাক কুশল বিনিময় কৰিবৰ কাৰণে আশীৰ্বাদ দিবৰ কাৰণে মই কথা পাতোঁ না শুভকামনা দিছোঁ শুভ আশীৰ্বাদ থাকি ভাই হিচাপে এইটোৱে আৰু মই বিশেষ আৰু কি ক'ম যিবিলাক মানুহে এতিয়া ধৰক কালিও দেখিছোঁ কালিও বিভিন্ন ধৰণৰ কৰিছে বিভিন্ন ধৰণৰ কথাবিলাক কৈছে জুবিনেতো আমাক কোৱা নাই নহয় জুবিনে গুচি গ'ল আৰু যিবিলাকে জুবিনৰ বিষয়ে নাজানে আমাৰ বিষয়ে নাজানে কালি 2জন ব্যক্তিটো তেনেকৈ কৈছে বিভিন্ন ধৰণৰ আলফাৰ ওপৰত বিভিন্ন মন্তব্য কৰিছে আলফা জেগাতে আছে আলফা জেগাতে আছে আলফাৰ সত্তাটো বুজি নাপায় আলফাই তাক হায়েষ্ট অনাৰ দিয়ে আমাৰ যিসকলে পূৰ্বতে যিসকলে আমাৰ কথাটো এনেকুৱা ধৰণৰ কৈছে যে যিজন মানুহে ভাৰতীয় শাসন ব্যৱস্থা বা আইন কানুন নামানে সেই মানুহে আকৌ মানে ধৈৰ্য ধৰিবলৈ কোৱা
আইন ন্যায় ব্যৱস্থাই ন্যায় সঠিক এই ধৰণৰ কথাটো কোৱা লৈ পেলাই কিন্তু ছচিয়েল মিডিয়াত আপোনাৰ বিষয়টো কিছুমান প্ৰশ্ন উত্থাপিত হৈছে। মই আইন কি কিহৰ আইন? মইতো আইন শব্দটো চবতে আছে। আমাৰ আইন নাই নেকি? আমাৰতো আইন আছেতো। অন্য এটা যদি আজি ভাৰতীয় আইনে ইমান সহজে আমাৰ কাৰণে নহয়, আমাৰ কাৰণে নহয়, ভাৰতীয়সকলে মানে হেৰি কৰিব নকয়, সুস্থভাৱে কৰিব নকৰে বা এইবিলাকতো আমি কথা পাতিব নোৱাৰিম নেকি? আমিতো আমাৰ ভাৰতীয় আইনত সোমোৱা নাই নহয়, কথাটো ক'ব নোৱাৰিম নেকি? আমি কথাটো কোৱা নাই, আমি ভাৰতীয় আইন মনা হ'ল নেকি? আইনটো পৃথিৱীৰ একেইতো। আইন বনাইছো কেনেকে বাতি ল'ব লাগে, কেনেকৈ ট্ৰায়েল কৰিব লাগে, ৰেকৰ্ডিং কেনেকে কৰিব লাগে, কিমান বাৰ কি কৰিব লাগে, চবটো কৰোঁতো আমি। ভাৰতীয়তো এখন অকল ভাৰতীয় নহয়তো, গোটেই পৃথিৱীৰ আইন এখন, ইণ্টাৰনেশ্যনেল আইন, ব্ৰিটিছে বনাই যোৱা আইনখন। এইখনৰ আমি কথা ক'ব নোৱাৰিম নেকি? SOP বুলি কোনোবা এটাই কৈছে, SOP আমাৰ নাই নেকি? আমাৰ ক'ত আমুকত নাযাবি, তামুকত নাযাবি, ইমান বজাত শুব লাগিব, ইমান বজাত উঠিব লাগিব, সেইবোৰ SOP নহয় নেকি? চব জেগাতে আছেতো। আমি আমাৰ মাটিত কোনোবা ভাল এটা কিবা এটা ক'লে তাত আমি মাতিব নোৱাৰোঁ নেকি? ভালটোৰ কাৰণে মাতিব নোৱাৰোঁ নেকি? এইটো কি ক'ত কেনেকৈ SOP শব্দটো কি ক'ত? চবেই আমি উলিয়াওতো SOP, আমাৰ তাতো আছেতো। পৃথিৱীৰ চব জেগাতে SOP আছে, ক'ত দিব লাগে। হিষ্টৰিকেল মনুমেণ্টবিলাক আজি নামঘৰত দিছে নাই SOP দিছে নাই নামঘৰত? আঠখেলীয়া নামঘৰত ইমানত আহিব লাগে, ইমানত সোমাব লাগে। কামাখ্যাত দিছে নাই? ইমান বজাত সোমাব লাগে, ইমান বজাৰ পিছত সোমাব নোৱাৰে। এইবিলাক আছেনে নাই? জুবিনৰ কাৰণে বা জুবিনৰ মৃত্যু জুবিনে কৈছে নিয়ম নেমানে বুলি ক'লে সমাজখন ধ্বংস কৰিম নেকি? জুবিনৰ ভালটো ল'ব লাগে। মই শেষত এটা বস্তু শেষত আৰু আপোনাক বিচাৰিম যে এই সম্পৰ্কত জুবিন গাৰ্গৰ যিটো ন্যায় যিটো বিচাৰ ব্যৱস্থা চলি আছে, এই সম্পৰ্কত আপুনি কি ক'ব চমুকৈ খালি? কি ক'ব বা কি হ'ব সেইটোতো মোৰ কথা নহয়তো। সাক্ষী বাদী আহিছে, চাইছে, কি কৰিছে। তাৰপিছত সিহঁতে যিটো ভাৰতীয় আইনত কি আছে, কেনেকে পায় কি নাপায়, চাৰ্জশ্বিট কেতিয়া তাৰ চাৰ্জশ্বিটতো সকলো দিব লাগিবতো, সকলোতো ওলাবতো চাৰ্জশ্বিটত কোনে কি কৰিছে। এতিয়াতো আৰু বিশেষ কোৱাৰ আমি প্ৰয়োজন অনুভৱ কৰা নাই। চাৰ্জশ্বিট দিয়াৰ পিছত যদি প্ৰকৃত কোনোবাই হত্যা কৰিছে, কোনোবাই বিষ খুৱাইছে, কোনোবাই কৰা নাই, তেতিয়া আচল কথাটো ওলাব। তেতিয়া মানুহৰ বাদ বিবাদ মানে হৈ থাকিব আৰু তাত ক'বলৈ একো নাই। তেতিয়া আহিব, তেতিয়া চাৰ্জশ্বিটখন পৰে, যেতিয়া যাৰ জমা দিব, উকিলে কি বুলি কয় আছে নাই, যাৰ নাম ওলাব সেই উকিলে কি ধৰণে ক্ৰছ কৰিব বা যাৰ যে সেই কৰ্চৰ ভিত্তিৰ ওপৰত কিভাৱে ন্যায় দিব, সেইটো যাৰ কথা। আমি কি কৰিম? সেইটো ভাৰতীয় আইনে কেনেকে দিব, কি নিদিব, সেইটো সত্যটো ওলাই নোলায়। সত্যৰ পিছত যদি হত্যা কৰিছে, কোন জড়িত আছে, সিহঁতকতো সেইটো কৰিবই লাগিব। আইনত কি আছে, ভাৰতীয় আইন হওক পৃথিৱীৰ চব আইনে হত্যাটো প্ৰুফ হ'লে, প্ৰমাণ পালে এইটো কৰিব। তাত আমি কি বাধা দিম নেকি? ধন্যবাদ। সত্যটোৱে উদ্ঘাটন ধন্যবাদ। শেহতীয়া বিতৰ্কৰ সময়ত আপুনি কোৱা কথাখিনি নিশ্চয় অসমৰ মানুহে কি ধৰণে গ্ৰহণ কৰি চাব লাগিব। ধন্যবাদ।